Hello, good afternoon dear students. মই আশা কৰিছোঁ নিশ্চয় তোমালোকে ভালে আছা আৰু ভালকে পঢ়া পাতি কৰি আছা। আমি ইতিমধ্যে 3 নম্বৰ চেপ্টাৰটো পঢ়ি আছোঁ, বিদ্যালয় আৰু ইয়াৰ সংগঠন। আৰু আমি জানিছিলোঁ যে বিদ্যালয় এখন প্ৰতিষ্ঠা কৰিবলৈ হ'লে মানৱ সম্পদ লাগে। আৰু সেই মানৱ সম্পদ কেইটা ভাগত পাইছিলোঁ আমি? 3টা ভাগত পাইছিলোঁ। এটা হৈছে শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰী। অলৰেডি তোমালোকে শিক্ষক, ছাত্ৰ ছাত্ৰীৰ বিষয়ে পঢ়িছা। তো আজি আমি পঢ়িম কৰ্মচাৰী অৰ্থাৎ এমপ্লয়িজৰ বিষয়ে পঢ়িম। তো বিদ্যালয়খন সুন্দৰভাৱে পৰিচালিত কৰিবলৈ প্ৰধান শিক্ষকৰ লগতে আন শিক্ষক শিক্ষয়িত্ৰীৰ উপৰিও এচাম সুদক্ষ আৰু কৰ্মঠ কৰ্মীৰ আৱশ্যক হয়। আৰু সেইবিলাক কৰ্মচাৰীক কোনবিলাক হয়, সেইবিলাক কৰ্মচাৰী কোনবিলাক হয় সেইটো মনত ৰাখিবা। মানে এমপ্লয়ি বা কৰ্মচাৰীৰ ভিতৰত কোনবিলাক পৰে সেইটো হৈছে কি তোমাৰ পুথিভঁৰালী। ঠিক আছে, পুথিভঁৰালী মানে লাইব্ৰেৰিয়ান। তোমালোকৰ এটা কুৱেশ্যন এনেকৈ আহে ন, পুথিভঁৰালত থকা চকীদাৰ, হৰিজন ইত্যাদি। এতিয়া চোৱা, আমাৰ কলেজত পিয়ন নাই বাৰু, কিন্তু ডাঙৰ ডাঙৰ যিবিলাক স্কুল, ডাঙৰ ডাঙৰ যিবিলাক কলেজ, চেণ্ট্ৰেল স্কুলবিলাক, তাৰপিছত ইউনিভাৰ্চিটিবিলাক, সেইবিলাকৰ নিজা নিজা কিছুমান কি থাকে, পিয়ন থাকে। আকৌ চকীদাৰটো চব স্কুল কলেজতে আছে। আৰু হৰিজন মানে হৈছে কি তোমাৰ চুইপাৰ। আমি বেছিকেলি হৰিজন নকওঁ, আমি চুইপাৰ বুলিহে ক'লেহে বেছি চিনি পাওঁ। তো সেই চাফা কৰা মানুহবিলাক, তো এইকেইটা হৈছে আমাৰ 4th গ্ৰেডৰ মানুহ। ইয়াতে দিয়াই আছে তোমাৰ 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী, 4th গ্ৰেডৰ মানুহক এইকেইটা বুলি ধৰা হয়, পিয়ন, চকীদাৰ আৰু হৰিজন। তাৰপিছত দিছে কেণ্টিনৰ কৰ্মচাৰীসকল। এতিয়া আমাৰ নিজা কোনো কেণ্টিন নাথাকিলেও কিন্তু ডাঙৰ ডাঙৰ স্কুল কলেজবিলাকত নিজা কিছুমান কেণ্টিন থাকে। এক্সাম্পল স্বৰূপে গুৱাহাটী ইউনিভাৰ্চিটি তুমি চাবা, তোমালোকে যেতিয়া ফিউচাৰলৈ পঢ়িব যাবা বা এনেও তোমালোকৰ যিবিলাক চিনাকি মানুহ গৈছে তেওঁলোকক সুধি চাবা, চববিলাক ইউনিভাৰ্চিটিৰ বা চববিলাক ডাঙৰ ডাঙৰ কলেজৰ কিছুমান কেণ্টিন থাকে। এনেকুৱা মানুহে কয় কলেজ কেণ্টিন, ইউনিভাৰ্চিটি কেণ্টিন। ঠিক আছে, এনেকুৱা তাৰমানে সেই স্কুলৰ বা সেই কলেজৰ এৰিয়াৰ ভিতৰত এটা কেণ্টিন থাকে, যি কেণ্টিনত সেই স্কুলৰ টিচাৰ আৰু ষ্টুডেণ্টে মানে খাব পাৰে। আৰু বেলেগ মানুহ আহিলেও খাব পাৰে, কিন্তু সেইটো বেছিকেলি সেই কলেজ বা ইউনিভাৰ্চিটিৰ উদ্দেশ্যে কি কৰা হৈছে তো সেইটো। তাৰপিছত দিছে হোষ্টেলৰ অভিকৰণসমূহ, কুকছ ফৰ হোষ্টেল। এতিয়া তোমালোকে হোষ্টেলত নাথাকা, ঘৰত থাকা, কিন্তু আমি হোষ্টেলত থাকিছোঁ। আমি গম পাওঁ যে হোষ্টেলত থাকিলে আমি চবেই জানো যে যিবিলাক গভমেণ্ট হোষ্টেল অৰ্থাৎ যিবিলাক স্কুল কলেজৰ নিজা হোষ্টেল, সেইবিলাকত থাকিলে তুমি ভাত বনাই খাব নালাগে। তোমাক 3 সাঁজ ভাত বনাই দিব। তাতে মাহী থাকে বা মামাহঁত থাকে, আমি এনেকৈ মাতোঁ আৰু মাহী মামা বুলি মাতোঁ। তো সেই মাহী মামাহঁতে তোমাক 3 সাঁজ ভাত ৰান্ধি দিয়ে। তো সেইবিলাক হৈছে কি হোষ্টেলৰ অভিকৰণ। এতিয়া চোৱা, অকল এখন বিদ্যালয় প্ৰতিষ্ঠা হ'বলৈ হ'লে যে অকল এই শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ দৰকাৰ সেনেকুৱা নহয়, আমাৰ এই 4th গ্ৰেডৰ কৰ্মচাৰীবিলাকৰো অতি দৰকাৰ হৈ আছে। কাৰণ এইবিলাক নহ'লে আমি এখন স্কুল বা কলেজ ভালদৰে পৰিচালিত কৰিব নোৱাৰিম। এতিয়া এই মানৱ সম্পদৰ পিছত আহিলে কি আমাৰ পাঠ্যক্ৰম। আমি কিন্তু মানৱ সম্পদ সম্পৰ্কে ভালকৈ পঢ়িলোঁ, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰী অলৰেডি আমি পঢ়ি শেষ কৰিছোঁ। তো আজি আমি পঢ়িম কি পাঠ্যক্ৰম অৰ্থাৎ কাৰিকুলাম। পাঠ্যক্ৰম হ'ল শিক্ষাৰ্থীৰ পঢ়িবলগীয়া বিষয় বা সুনিৰ্বাচিত বিষয়াৱলী, অৰ্থাৎ কোন শ্ৰেণীত কি পঢ়োৱা হ'ব সেই কথা পাঠ্যক্ৰম বুলি কওঁ। এতিয়া চোৱা, এই কিতাপত একদম ইজিকৈ দিয়া হৈছে পাঠ্যক্ৰম কাক বুলি কোৱা হয়। ঠিক আছে, কাৰিকুলাম কাক কোৱা হয়। এতিয়া ধুনীয়াকৈ দিছে যে কাৰিকুলাম বা পাঠ্যক্ৰম সেইটোকে কয় যিটো এটা শ্ৰেণীত আমি পঢ়িবলগীয়া হয়, সেইটোকে কি বুলি কোৱা হয়, পাঠ্যক্ৰম বুলি কোৱা হয়, যাক আমি চিলেবাছ বুলিও কওঁ। এতিয়া দিছে যে প্ৰকৃতপক্ষে পাঠ্যক্ৰম অবিহনে বিদ্যালয়ৰ শিক্ষা প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰে। স্থবিৰ মানে বন্ধ, কাৰণ পাঠ্যক্ৰম নাথাকিলে তুমি স্কুলত কি শিক্ষা প্ৰদান কৰিবা যদি তোমাৰ নিৰ্দিষ্ট কাৰিকুলামে নাথাকে, যদি তোমাৰ নিৰ্দিষ্ট কোনো চিলেবাছে নাথাকে, হয়নে নহয়। তাৰপিছত দিছে পাঠ্যক্ৰমে শিক্ষকক তেওঁৰ চিন্তা দ্বাৰা ছাত্ৰ ছাত্ৰীৰ আগত
প্ৰকাশ কৰাৰ পথ সুচল কৰে। এতিয়া চোৱা, আমি যে তোমালোকক বিভিন্ন ধৰণৰ ৰেফাৰেঞ্চৰ কথা কওঁ বা বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ কথা কওঁ, বিভিন্ন ধৰণৰ ৰেফাৰেঞ্চ আমি টানি তোমালোকক কথা কওঁ, সেইটো কিয় কওঁ আৰু সেইটো কিহৰ যোগেদি কওঁ? ইয়াতে দিছে যে পাঠ্যক্ৰমে শিক্ষকক তেওঁৰ চিন্তাধাৰা ছাত্ৰ ছাত্ৰীৰ আগত প্ৰকাশ কৰিবলৈ এটা পথ সুচল কৰে। এক্সাম্পল স্বৰূপে এইমাত্ৰ মই তোমালোকক তো আমি যে এনেকুৱা কথাবিলাক ক'লোঁ, যে অভিজ্ঞতাৰ কথা ক'লোঁ, তো মানে হোষ্টেলৰ কথা, ইউনিভাৰ্চিটি কেণ্টিনৰ কথা, তো এনেকুৱা ৰেফাৰেঞ্চ যদি আমাৰ পাঠ্যক্ৰমত থাকে, তেতিয়াহে আমি এইবিলাক সম্পৰ্কে তোমালোকক আভাস দিব পাৰিম বা আমাৰ অভিজ্ঞতা সম্পৰ্কে তোমালোকক আমি অৱগত কৰাব পাৰিম। তো সেইটো কৈছে যে পাঠ্যক্ৰমৰ যোগেদি আমি শিক্ষাৰ্থীসকলক শিক্ষকৰ যিটো চিন্তাধাৰা যে বা শিক্ষকৰ যিটো মনৰ ধাৰণা, সেইটো আমি প্ৰকাশ কৰিব পাৰোঁ। এতিয়া তোমালোকৰ মেইন কুৱেশ্যনটো আহিলোঁ আমি, যে পাঠ্যক্ৰমৰ ইংৰাজী প্ৰতিশব্দ হৈছে কি? কাৰিকুলাম। তেতিয়া কাৰিকুলাম শব্দটো পুৰণি লেটিন ভাষাৰ কিউৰিয়াৰৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে ৰেচ কোৰ্চ, অৰ্থাৎ ঘোঁৰা দৌৰ দিয়া স্থান বা পৰিসীমা। এইটো কুৱেশ্যন সদায় আহে আৰু এইবাৰো আহিব, যে কাৰিকুলাম কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে? লেটিন ভাষাৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে? কোনটো ভাষা বা কোনটো শব্দৰ পৰা উৎপত্তি হৈছে? এতিয়া আমি জানো যে লেটিন ভাষাৰ কিউৰিয়াৰ শব্দৰ পৰা কি হৈছে? উৎপত্তি হৈছে, আৰু যাৰ অৰ্থ হৈছে ৰেচ কোৰ্চ, অৰ্থাৎ ঘোঁৰা দৌৰ দিয়া স্থান। এতিয়া ঘোঁৰা দৌৰৰ যিটো কম্পিটিশ্যন থাকে, সেইটো এটা নিৰ্দিষ্ট এটা স্থান থাকে ন, ইয়াৰ পৰা এইখিনি ইমান টাইমৰ ভিতৰত গৈ পাব লাগিব। ঠিক তেনেকুৱা কাৰিকুলামক বা পাঠ্যক্ৰমক সেই ঘোঁৰা দৌৰ দিয়া স্থানৰ লগত এইকাৰণেই তুলনা কৰিছে। কিয় তুলনা কৰিছে? কাৰণ আমি চবেই জানো যে 1 বছৰত আমাক এটা পাঠ্যক্ৰম দিয়া থাকে, আৰু সেই পাঠ্যক্ৰম বা চিলেবাছ আমি 1 বছৰৰ ইমান সময়খিনিৰ ভিতৰত আমি পঢ়াই শেষ কৰিব লাগিব। গতিকে যেনেকুৱা ঘোঁৰাৰ এটা নিৰ্দিষ্ট লক্ষ্য থাকে যে ইমান টাইমৰ ভিতৰত আমি গৈ তাতে পাব লাগিব, ঠিক তেনেকুৱা টিচাৰৰ সেনেকুৱা এটা টাৰ্গেট থাকে বা চিলেবাছটোৰো তেনেকুৱা এটা টাৰ্গেট থাকে যে ইমানখিনি সময়ৰ ভিতৰত আমি পাঠ্যক্ৰমটো শেষ কৰিব লাগিব। এক্সাম্পল স্বৰূপে তোমালোকৰ যিটো ফাৰ্ষ্ট ইয়েৰৰ চিলেবাছ, আমাৰ কি থাকে? প্ৰত্যেক মাহৰে আমি ডিচেম্বৰত শেষ কৰাৰ আমাৰ টাৰ্গেট থাকে। ডিচেম্বৰৰ ভিতৰত আমি শেষ কৰিব লাগে। তো সেইকাৰণে এনেকুৱা টাৰ্গেট থাকে কাৰণে কাৰিকুলামক ঘোঁৰা দৌৰ দিয়া বা ৰেচ কোৰ্চ স্থানৰ লগত কি কৰিছে? তুলনা কৰিছে। তো ইয়াৰ দ্বাৰা পাঠ্যক্ৰম অৰ্থটোৱে এইটোৱে বুজায় যে কোনো নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বৰ বাবে দিয়া দৌৰ। বুজি পাইছা? অৰ্থাৎ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণৰ কালছোৱাত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এডমিশ্যন কেতিয়া হৈছে? জুনত হৈছে। এতিয়া সেই জুনৰ পৰা যেতিয়া তোমালোকৰ ক্লাছ আৰম্ভ হ'লে হয়, জুনৰ পৰা বাই ডিচেম্বৰৰ ভিতৰত আমাৰ কোৰ্চ কি কৰিব লাগে? ফিনিছ কৰিব লাগে, বা জানুৱাৰীৰ ভিতৰত ফিনিছ কৰিব লাগে, আৰু মাৰ্চত কি হ'ব? এক্সাম অনুষ্ঠিত হ'ব। তো এনেকুৱাকৈ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কি কৰিব লাগে? সম্পূৰ্ণ কৰি তুলিব লাগে, আৰু এই সম্পূৰ্ণ কৰি তোলা কাৰ্যটোকে কি বুলি কোৱা হয়? পাঠ্যক্ৰম বুলি কোৱা হয়। আৰু সেইকাৰণে পাঠ্যক্ৰমক ঘোঁৰা দৌৰ দিয়া স্থানৰ লগত কি কৰিছে? কম্পেয়াৰ কৰিছে। তাৰপিছত কানিংহাম এজন শিক্ষাবিদ হয়, তেওঁ বহুত ধুনীয়া এটা সংজ্ঞা আগবঢ়াইছে। চাবা যে পাঠ্যক্ৰম হ'ল শিল্পী কাৰ লগত তুলনা কৰিছে? শিক্ষকক শিল্পীৰ লগত তুলনা কৰিছে। শিল্পীৰ হাতৰ মূল আহিলা, যাৰ দ্বাৰা উৎপাদন কাক বনাইছে? কাক কৈছে? শিক্ষাৰ্থীক কৈছে। আৰু চিত্ৰবন বুলি কাক কৈছে? বিদ্যালয়ক কৈছে। আদৰ্শ অনুসৰি লক্ষ্য আৰু উদ্দেশ্য গঢ় দি তোলা হয়। এতিয়া কানিংহামে কৈছে যে পাঠ্যক্ৰম হৈছে যেনেকুৱা শিল্পীৰ হাতৰ এটা অস্ত্ৰক আমি কি কৰিব পাৰি? বহুত ধুনীয়া কৰিব পাৰি। বা এক্সাম্পল স্বৰূপে শিল্পীয়ে যেনেকুৱা বেয়া গানকত সুৰ দি বহুত ধুনীয়া কৰিব পাৰে, ঠিক তেনেকুৱা এজন শিক্ষকে শিক্ষাৰ্থীক এই পাঠ্যক্ৰমৰ যোগেদি বহুত ধুনীয়া ভৱিষ্যত গঢ় দি তুলিব পাৰে। আৰু সেইটো কৈছে যে পাঠ্যক্ৰম হ'ল শিল্পীয়ে যেনেকুৱা কি কৰে? তোমাৰ মানে হাতৰ মূল অস্ত্ৰ। এতিয়া শিল্পবিলাকে যিবিলাকে বস্তু বনায়, সেই বস্তু বনোৱাবিলাকে কি কৰে? যিকোনো ধৰণৰ আমি পেলাই দিয়া বস্তুৰ পৰা বহুত ধুনীয়া এটা আইটেম বনাব পাৰে, হয়নে নহয়? তো সেনেকুৱা সেইটো কৈছে শিল্পীয়ে যেনেকুৱা এটা পেলনীয়া বস্তুৰ পৰা বহুত ধুনীয়া বস্তু এটা বনাব পাৰে, ঠিক তেনেকুৱা শিক্ষকেও
এই শিক্ষাৰ্থীৰ বেয়া শিক্ষাৰ্থীবিলাকক বা বেয়া ষ্টুডেণ্টবিলাককো কি কৰিব পাৰে উৎপাদনক্ষম কৰি তুলিব পাৰে ভালদৰে শিক্ষা প্ৰদান কৰি সেইজন ব্যক্তিক ভৱিষ্যতৰ উপযোগী কৰি তুলিব পাৰে আৰু কৈছে যে চিত্তবন যেনেকুৱা ষ্টুডিঅ'ত যেনেকুৱা বেয়া মানুহকো দেখাত কলা মানুহকো বগা বা ধুনীয়া কৰিব পাৰে ঠিক তেনেকুৱা শিক্ষকেও এই বিদ্যালয়ত বেয়া ল'ৰা ছোৱালীকো বহুত ধুনীয়া শিক্ষা প্ৰদান কৰি লক্ষ্য উদ্দেশ্য মতে গঢ় দি তুলিব পাৰে সেইটো কৈছে তাৰপিছত দিছে পাঠ্যক্ৰমৰ এই অৰ্থটো আগৰ সমাজখনৰ কাৰণে উপযুক্ত আছিল এই যেটো পাঠ্যক্ৰমৰ যেটো ধাৰণা বা অৰ্থ আমি মাত্ৰ পালোঁ সেইটো আগৰ সমাজৰ কাৰণেহে উপযুক্ত আছিল কিন্তু বৰ্তমান সময়ত পাঠ্যক্ৰম সম্বন্ধীয় ধাৰণা যথেষ্টখিনি সালসলনি কৰা হৈছে কাৰণ বৰ্তমান সময়ৰ জগতত শিক্ষাক এক গতিশীল প্ৰক্ৰিয়া বুলি ধৰা হৈছে কাৰণ বৰ্তমান কি কৈছে এডুকেশ্যন ইজ এ ডাইনামিক প্ৰচেছ শিক্ষা হৈছে এটা গতিশীল প্ৰক্ৰিয়া শিক্ষা স্থবিৰ নহয় শিক্ষা সময়ৰ লগত যেনেকুৱা সময় চেঞ্জ হৈ আছে আৰু সেই সময়ৰ লগত খোজ মিলাই কি কৰা হয় ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰা হয় আৰু সেইকাৰণে শিক্ষাকে গতিশীল প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে আৰু বৰ্তমান কোৱা হৈছে যে শ্ৰেণীৰ বাহিৰে ভিতৰে ছাত্ৰক দিব পৰা স্কুলৰ সামগ্ৰিক অভিজ্ঞতাকেই পাঠ্যক্ৰম স্বৰূপে গণ্য কৰিব পাৰি তাৰমানে কৈছে যে স্কুলৰ বাহিৰে ভিতৰে এনেকুৱা নহয় যে শিক্ষকে অকল ছাত্ৰ ছাত্ৰীসকলক শ্ৰেণী কোঠাত যি শিক্ষা দিছে সেয়ে পাঠ্যক্ৰম সেনেকুৱা নহয় শ্ৰেণীৰ বাহিৰে ভিতৰে ৰাস্তা ঘাটে দেখা হোৱাৰ লগত ভাল কথা কৈছে খেলা ধূলা শিকাইছে কিবা কৰিছে তো তেনেকুৱা সকলো ধৰণৰ কাৰ্যসূচীকেই পাঠ্যক্ৰমৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয় গতিকে এটা কথা মনত ৰাখিবা যে পাঠ্যক্ৰমটো যে অকল ছাত্ৰ ছাত্ৰীসকলক সিলেবাস মতে পঢ়াই গ'লে যে হে পাঠ্যক্ৰমৰ মাজত সীমাবদ্ধ হেতু নহয় ইয়াৰ উপৰি শিক্ষা লাভ কৰে তাকে কি বুলি কোৱা হয় পাঠ্যক্ৰম বুলি কোৱা হয় তো এইখিনিতে আমি পাঠ্যক্ৰমৰ এতে চোৱা এই যে ফেড্ৰিকৰ মতে মডাৰ্ণ কাৰিকুলাম কভাৰ্ছ অল দ্য ৱাইডাৰ এৰিয়াছ অফ ইণ্ডিভিজুৱেল এণ্ড গ্ৰুপ লাইফ তাৰমানে বৰ্তমান যিটো কাৰিকুলাম আধুনিক কাৰিকুলাম বা আধুনিক পাঠ্যক্ৰমে এজন ব্যক্তিৰ ব্যক্তিগত আৰু সামাজিক জীৱনৰ সকলোবোৰ দিশে কি কৰে ইনক্লুড কৰে আৰু it encompasses all the meaningful and desirable activities outside the school provided that these are planned organized and used educationally এতিয়া ছয়টো কৈছে যে এইটোৱে আৰু সকলোবোৰ দিশ সামৰি লয় যে এক্টিভিটিজ ডিজাইৰেবল এক্টিভিটিজ আউটসাইড দ্য স্কুলৰ বাহিৰত খেলা ফিল্ডত হওক লেবৰেটৰীত হওক ৰাস্তা ঘাটে টিচাৰক লগ পাইছে তেনেকুৱা অৱস্থাতেই হওক শিক্ষকক পৰা যি শিকিছে ঠিক আছে সেই সকলোবোৰকে কি বুলি কোৱা হয় পাঠ্যক্ৰম বুলি কোৱা হয় গতিকে আমি পাঠ্যক্ৰমৰ অৰ্থ বা পাঠ্যক্ৰমৰ ধাৰণা সম্পৰ্কে কিজানি আমি ভালকৈ কনচেপ্ট ক্লিয়াৰ কৰিব পাৰিছোঁ যে পাঠ্যক্ৰম কি আমি সবেই জানো যে পাঠ্যক্ৰম হৈছে এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত শেষ কৰিব পৰা এটা কাৰ্যসূচী আৰু সেইকাৰণে পাঠ্যক্ৰমক গৌৰৱৰ দিয়া স্থানৰ লগত কি কৰিছে তুলনা কৰিছে ঠিক আছে তো ডিয়াৰ ষ্টুডেণ্টছ পাঠ্যক্ৰমৰ যিটো সম্পূৰ্ণ ধাৰণা সেইটো আমি পালোঁ মই আকৌ এবাৰ কৈছোঁ যে ইয়াতে তোমালোকে কাৰিকুলাম কোনটো শব্দ কোনটো ভাষাৰ পৰা আহিছে তোমালোকৰ যদি আহে কাৰিকুলাম শব্দটো কোনটো ভাষাৰ পৰা আহিছে তুমি লিখিবা লেটিন ভাষাৰ কিউৰিয়াৰ শব্দৰ পৰা আহিছে লেটিন ভাষাৰ কোনটো ভাষা লেটিন ভাষা আৰু কোনটো শব্দ কিউৰিয়াৰ শব্দৰ পৰা আহিছে আৰু সেই কিউৰিয়াৰ শব্দৰ অৰ্থ হৈছে কি ৰেটছ কোৰ্ছ অৰ্থাৎ ঘোঁৰা দৌৰ দিয়া স্থান গতিকে পাঠ্যক্ৰমক আমি ঘোঁৰা দৌৰ দিয়া স্থানৰ লগত তুলনা কৰিব পাৰি নে নোৱাৰি আমি পাৰি সেইটো কথা মনত ৰাখিবা তো ইয়াৰ নেক্সট ক্লাছত আমি পাঠ্যক্ৰমৰ সংজ্ঞা সম্পৰ্কে পঢ়িম থ্যাংক ইউ সো মাচ